ছাত্ৰ ছাত্ৰীসকল, মই আজি এটা নতুন পাঠ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। পাঠটোৰ নাম হৈছে মণিৰাম দেৱান। আজি এনে এজন ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিম, যিজনা ব্যক্তিয়ে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল। ব্ৰিটিছৰ বিৰুদ্ধে মাত মতা সেইজন ব্যক্তিয়ে ব্ৰিটিছৰ অধীনত তেওঁ দেৱান, বৰভাণ্ডাৰ আদি পদবীও গ্ৰহণ কৰিছিল। সেইজন ব্যক্তিৰ বিষয়েই আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মণিৰাম দেৱানৰ দেউতাকৰ নাম আছিল ৰাম দত্ত। তেখেতে স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত দোলাকাষৰীয়া বৰুৱা পদবীত আছিল। মণিৰাম দেৱানৰ মাতৃ আছিল সম্ভ্ৰান্ত বৰভূঞা বংশৰ জীয়াৰী। তেখেতৰ নাম আছিল কৌশল্যা। আৰু মণিৰাম দেৱানৰ জন্মস্থান হৈছে শিৱসাগৰ জিলাৰ চাৰিং অঞ্চল। 1806 চনৰ 17 এপ্ৰিলত মণিৰাম দেৱানৰ জন্ম হৈছিল। আমি এতিয়া পাঠৰ মাজলৈ যাবলৈ ওলাইছোঁ। তোমালোকে পাঠটো উলিয়াই লৈছা নিশ্চয়। মানসেনাই প্ৰথমবাৰ অসম আক্ৰমণ কৰোঁতে বহুতো ৰাজবিষয়া পলাই গৈ বিভিন্ন ঠাইত আশ্ৰয় লৈছিলগৈ। মণিৰাম দেৱানৰ দেউতাকো পশ্চিম বংগৰ শিলমাৰীত আছিলগৈ। তাতেই মণিৰাম দেৱানৰ শিক্ষা আৰম্ভ হয়। অতি কম সময়ৰ ভিতৰতে তেওঁ ভূগোল, বুৰঞ্জী, ৰাজনীতি, অৰ্থনীতি আদি বিষয়বোৰত বৰ পাকৈত হৈ পৰে। তেওঁৰ এই প্ৰতিভা নিউভিল চাহাবৰ চকুত ধৰা পৰে। লাহে লাহে মণিৰামে ব্ৰিটিছৰ বিশ্বাসভাজন হৈ তহচিলদাৰ পদ লাভ কৰিবলৈ সমৰ্থ হয়। স্বৰ্গদেউ পুৰন্দৰ সিংহইও মণিৰামক মৌজাবোৰৰ কামৰ পৰিচালনা কৰিবলৈ নিয়োগ কৰাৰ পিছত পুৰন্দৰ সিংহৰ ঘাই পৰামৰ্শদাতা হয়গৈ। এতিয়া এই পেৰেগ্ৰাফটোত তোমালোকে দেখিছা যে ইয়াত কৈছে যে মানসেনাই অসম আক্ৰমণ কৰিছিল। প্ৰথমবাৰ যেতিয়া মানৰ সৈন্যবাহিনীয়ে আমাৰ দেশ আক্ৰমণ কৰিছিল, তেতিয়া বহুতো ৰাজবিষয়া পলাই গৈ বিভিন্ন ঠাইত আশ্ৰয় ল'বলগীয়া হৈছিল। ঠিক সেই সময়তেই মণিৰাম দেৱানৰ দেউতাক ৰাম দত্তও পলাই গৈ পশ্চিম বংগৰ শিলমাৰীত আশ্ৰয় লৈছিলগৈ আৰু তাতেই মণিৰাম দেৱানৰ শিক্ষা আৰম্ভ হৈছিল। মণিৰাম দেৱান এজন বৰ পাকৈত লোক আছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ ভূগোল, বুৰঞ্জী, ৰাজনীতি, অৰ্থনীতি আদি বিষয় অতি সহজে আয়ত্ত কৰি ল'ব পাৰিছিল। আৰু মণিৰামে ইমান সহজতে এই বিষয়বিলাক আয়ত্ত যে কৰি ল'ব পাৰিছিল, এই কথাটো বা মণিৰামৰ এই প্ৰতিভা নিউভিল চাহাবৰ, ব্ৰিটিছৰ এজন চাহাব নিউভিল চাহাব, তেওঁৰ চকুত ধৰা পৰিছিল। আৰু তেওঁ লাহে লাহে এনেদৰে মণিৰামে ব্ৰিটিছৰ বিশ্বাসভাজন অৰ্থাৎ ব্ৰিটিছে তেওঁক বিশ্বাস কৰিবলৈ ল'লে। আৰু এনেদৰেই গৈ গৈ এদিন মণিৰামে তহচিলদাৰ পদ লাভ কৰিবলৈ সমৰ্থ হৈছিল। তহচিলদাৰ অৰ্থাৎ খাজানা তোলা বিষয়া। আৰু এনেদৰেই মণিৰামে স্বৰ্গদেউ পুৰন্দৰ সিংহৰ বিশ্বাসভাজন হৈ পৰিছিল আৰু মণিৰামক তেওঁ মৌজাৰ পৰিচালনাৰ কামো কৰিবলৈ তেওঁক নিয়োগ কৰা হৈছিল। আৰু লাহে লাহে গৈ তেওঁ নিজৰ কৰ্মদক্ষতাৰ বলতেই পুৰন্দৰ সিংহৰ ঘাই পৰামৰ্শদাতা হৈছিলগৈ। তাৰপিছতে
পলাচী যুদ্ধৰ পৰা ভাৰত স্বাধীন হোৱালৈকে প্ৰায় 200 বছৰ ভাৰতত ইংৰাজৰ শাসন চলিছিল। 1826 চনত ব্ৰিটিছ আৰু মানৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ব্ৰিটিছৰ অধীনলৈ যায়। তলতীয়া ৰজা হিচাপে উজনি অসম ৰজা পুৰন্দৰ সিংহৰ অধীনত থাকে। সেই সময়ত মণিৰাম দেৱান আছিল 20 বছৰীয়া সফল ডেকা। সেই ফালৰ পৰা চাবলৈ গ'লে ইতিহাসৰ আটাইতকৈ ঘটনাবহুল সময়ৰ সাক্ষী আছিল মণিৰাম। পলাচী যুদ্ধ। পলাচী যুদ্ধৰ পৰা ভাৰত স্বাধীন হোৱালৈকে এই সময়ছোৱাক 200 বছৰ বুলি কৈছে। এই 200 বছৰ ভাৰতত ইংৰাজে শাসন কৰিছিল। পলাচী যুদ্ধ নবাব চিৰাজউদ্দৌলা আৰু ইংৰাজৰ ৰবাৰ্ট ক্লাইভৰ মাজত 1757 খ্ৰীষ্টাব্দত হৈছিল। মুৰ্ছিদাবাদৰ পৰা কিছু দূৰৈত ভাগীৰথী নামে এখন নদীৰ পাৰত। ভাৰত বুৰঞ্জীত এই যুদ্ধ অতি গুৰুত্বপূৰ্ণ, কিয়নো এই যুদ্ধৰ ফলত ইংৰাজে সমগ্ৰ ভাৰত জয়ৰ পথ সুগম কৰি লৈছিল। মানে পলাচী যুদ্ধৰ পৰাই ইংৰাজে ভাৰতত বসতি স্থাপন কৰিবলৈ লৈছিল। পলাচী যুদ্ধৰ পৰা ভাৰত স্বাধীন হোৱালৈকে, ভাৰত কেতিয়া স্বাধীন হৈছিল? 1947 চনত। সেই 1947 চনলৈকে 200 বছৰ কাল ইংৰাজে ভাৰতত শাসন কৰিছিল। আৰু 1826 চনত ব্ৰিটিছ আৰু মানৰ মাজত এটা সন্ধি হৈছিল। সেই সন্ধিক কোৱা হৈছিল ইয়াণ্ডাবু সন্ধি। 1826 চনৰ 24 ফেব্ৰুৱাৰীত এই সন্ধি হৈছিল। আৰু এই সন্ধি মতে কি হৈছিল? অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল। ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন ব্ৰিটিছৰ অধীনলৈ গৈছিল। পলাচী যুদ্ধৰ পাছত ইংৰাজে ভাৰতত শাসন কৰিবলৈ লয়। তাৰপিছত লাহে লাহে 1826 চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত কৰাৰ পিছত অসম ইংৰাজৰ অধীনলৈ যায়। আৰু তেতিয়া অসমত ৰজা আছিল পুৰন্দৰ সিংহ। তেতিয়া ইংৰাজৰ তলতীয়া ৰজা হিচাপে উজনি অসমত শাসন কৰিছিল স্বৰ্গদেউ পুৰন্দৰ সিংহই। সেই সময়ত মণিৰাম দেৱানৰ বয়স আছিল 20 বছৰ, এজন সফল ডেকা। আৰু সেইফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমি দেখিবলৈ পাম যে বুৰঞ্জী অৰ্থাৎ ইতিহাসৰ আটাইতকৈ ঘটনাবহুল সময়ৰ সাক্ষী আছিল এই মণিৰাম। প্ৰথম চোৱাত ইংৰাজক বন্ধু বুলি ভাবিছিল যদিও পিছলৈ ৰাজফৈদৰ মানুহৰ চকু খোল খালে। ইতিমধ্যে ইংৰাজক বহিষ্কাৰ কৰিবলৈ সমগ্ৰ ভাৰত জুৰি হোৱা প্ৰথমটো বিপ্লৱ চিপাহী বিদ্ৰোহ আৰম্ভ হয়। অসমতো এই বিপ্লৱ সফল কৰি তুলিবলৈ এচাম স্বাধীনতাপ্ৰেমী লোক আগবাঢ়ি আহিল। এই বিপ্লৱৰ পৰিকল্পনা মণিৰাম দেৱানৰ নেতৃত্বত ৰাজখাৰেঙৰ গোপন কক্ষত বহিছিল। প্ৰথম চোৱাত অসম তথা ভাৰতৰ মানুহে ইংৰাজক বন্ধু বুলিয়ে ভাবিছিল। কিন্তু লাহে লাহে তেওঁলোকৰ অসমৰ যিসকল ৰজাৰ লোক, ৰাজফৈদৰ যিসকল লোক, তেওঁলোকে লাহে লাহে ইংৰাজৰ অৰ্থাৎ ব্ৰিটিছৰ কথাবোৰ লাহে লাহে তেওঁলোকে গম পোৱা হ'ল। তেতিয়া তেওঁলোকে যে ইংৰাজে শাসন কৰি অসমত খোপনি পুতিবলৈ আহিছে, এনেধৰণৰ তেওঁলোকৰ চক্ৰান্তবিলাক তেওঁলোকৰ তেওঁলোকে ধৰিব পাৰে। পাৰি পেলাই তেওঁলোকে কি কৰে? ইংৰাজক বহিষ্কাৰ কৰিবলৈ এটা আন্দোলনৰ সূচনা কৰিছিল। সেই আন্দোলনটো সমগ্ৰ ভাৰত জুৰি হৈছিল আৰু সেইটো ইংৰাজৰ বিৰুদ্ধে ইংৰাজক বহিষ্কাৰ কৰিবলৈ লোৱা প্ৰথম আন্দোলন, প্ৰথমটো বিপ্লৱ গোটেই ভাৰত জুৰি হৈছিল। এই বিপ্লৱটোৰ নাম হৈছে চিপাহী বিদ্ৰোহ। 1857 চনত এই বিপ্লৱৰ সূচনা হৈছিল। আৰু অসমতো, ভাৰতৰ লগে লগে অসমতো এই বিপ্লৱ সফল কৰি তুলিবলৈ কিছুমান
স্বাধীনতা প্ৰেমী লোক আগবাঢ়ি আহিছিল আৰু এই বিপ্লৱৰ পৰিকল্পনা আঁচনি প্ৰস্তুত কৰিছিল মণিৰাম দেৱানৰ নেতৃত্বত ৰাজকাৰেঙৰ গোপন কক্ষত। ৰাজকাৰেং ৰজাৰ থকা ঘৰ, তাৰ এটা গোপন কক্ষ থাকে, য'ত গোপন কথাবিলাক আলোচনা কৰা হয়। সেই ৰাজকাৰেঙৰ গোপন কক্ষত মণিৰাম দেৱানৰ নেতৃত্বত চিপাহী বিদ্ৰোহৰ আঁচনি বা অৰ্থাৎ পৰিকল্পনা কৰা হৈছিল, কেনেধৰণে তেওঁলোকে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ দিব। কেইবছৰমানৰ পিছত উজনি অসমকো ব্ৰিটিছৰ অধীনলৈ আনিলে আৰু মণিৰাম দেৱানৰো পুৰন্দৰ সিংহৰ তলত কৰি থকা চাকৰি গ'ল। আহোম ৰজাৰ পদবী যোৱাৰ পিছত নিউবিল চাহাবে মণিৰামক চিৰস্তাদাৰ পাতিলে। পিছে কিছুদিন কাম কৰাৰ পিছত দেৱানে এই চাকৰি ইস্তফা দিলে। লাহে লাহে ব্ৰিটিছে অসমখনো অধিকাৰ কৰি ল'লে, তেওঁলোকৰ অধীনলৈ অসমখনকো লৈ গ'ল। আৰু তেতিয়াই মণিৰাম দেৱানৰ চাকৰি গৈছিল পুৰন্দৰ সিংহৰ তলত। তেওঁ যি চাকৰি কৰিছিল সেই চাকৰি গৈছিল তাৰ বিনিময়ত, কিন্তু নিউবিল চাহাবে মণিৰাম দেৱানক চিৰস্তাদাৰ পাতিছিল। চিৰস্তাদাৰ অৰ্থাৎ উপায়ুক্তৰ কাৰ্যালয়ৰ এটা বিভাগৰ মুৰব্বী কৰ্মচাৰী চিৰস্তাদাৰ তেওঁ সেই পদবী দিছিল। কিন্তু স্বাধীনতা প্ৰেমী অৰ্থাৎ স্বাধীন চেতিয়া মণিৰাম দেৱানে এই চাকৰি ইস্তফা দিছিল। এই চাকৰি নকৰোঁ বুলি তেওঁ এৰি আহিছিল। কাৰণ মণিৰাম দেৱান আছিল এজন অতি বিচক্ষণ, বুদ্ধিমান আৰু কাৰ্যদক্ষ পুৰুষ। পুৰন্দৰ সিংহৰ ৰাজ্য যেতিয়া ইংৰাজে কাঢ়ি লৈছিল, তেতিয়া মণিৰাম দেৱানে ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছিল। তাৰপিছত মণিৰাম দেৱানে কিছুদিনলৈ উজনি অসমত থকা অসম টি কোম্পানী নামৰ চাহাবৰ চাহ কোম্পানী এটাত বৰভাণ্ডাৰ বা দেৱান পদত নিযুক্ত হয়। কিন্তু স্বাধীন চেতিয়া মণিৰাম দেৱানে ইংৰাজ চৰকাৰৰ দুষ্কৃতিবোৰ আঙুলিয়াই দিয়াৰ বাবে চৰকাৰৰ লগত মনোমালিন্য ঘটে আৰু দেৱান চাকৰি বাদ দি যোৰহাটলৈ আহি চিনামৰা চাহ বাগিচা খোলা কামত লাগে। স্বাধীন চেতিয়া আছিল মণিৰাম দেৱান। ব্ৰিটিছৰ অধীনত থাকি তেওঁ চাকৰি কৰিবলৈ বা যিকোনো কাম কৰিবলৈ তেওঁ প্ৰস্তুত নাছিল। তেওঁ ইয়াৰ প্ৰতিবাদ কৰিছিল আৰু কি কৰিছিল, সেইকাৰণে মণিৰাম দেৱানে তাৰপিছত তেওঁ ব্ৰিটিছৰ অধীনত তেওঁ চাকৰি নকৰোঁ বুলি যেতিয়া গুচি আহিছিল, তাৰপিছতে তেওঁ উজনি অসমত অসম টি কোম্পানী চাহাবৰ অধীনৰেই সেই কোম্পানী এটাত তেওঁ বৰভাণ্ডাৰ বা দেৱান পদত নিযুক্ত হৈছিল। কিন্তু তথাপিতো সেই বৰভাণ্ডাৰ বা দেৱান পদ, এই দুটা পদ, এই পদ দুটাৰ তেওঁ নিযুক্ত হৈছিল যদিও তেওঁ কি কৰিলে, স্বাধীন চেতিয়া মণিৰাম দেৱানে ইংৰাজ চৰকাৰৰ দুষ্কৃতিবোৰ তেতিয়া তেওঁ আঙুলিয়াই দিছিল আৰু এই দুষ্কৃতিবোৰ আঙুলিয়াই দিয়াৰ বাবেই চৰকাৰৰ লগত তেওঁ মনৰ অমিল হৈছিল, মতান্তৰ ঘটিছিল। আৰু তেতিয়াই দেৱানে কি কৰিছিল, সেই চাকৰি বাদ দিছিল আৰু বাদ দি পেলাই তেওঁ যোৰহাটলৈ গুচি আহিছিল আৰু যোৰহাটলৈ আহি তেওঁ নিজে কি কৰিছিল, চেনিমৰা চাহ বাগিচা খোলা কামত লাগিছিল। চেনিমৰা চাহ বাগিচা, সেইফালৰ পৰা ক'বলৈ গ'লে অসমত চাহ বাগিচা খোলাৰ প্ৰথমগৰাকী ব্যক্তিয়ে হৈছে মণিৰাম দেৱান। তাৰপিছত 1850 চনত মিল্ছ চাহাব অসমলৈ আহোঁতে মণিৰামে ইংৰাজ শাসনৰ কুফলবোৰ চাহাবক বুজাই দিছিল। লগতে তেওঁ অসমৰ শাসনভাৰ পুৰন্দৰ সিংহৰ নাতি কন্দপেশ্বৰ সিংহৰ হাতত অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু ব্ৰিটিছ চৰকাৰ মান্তি নহ'ল। 1850 চনত যেতিয়া ব্ৰিটিছৰ এজন চাহাব, নাম হৈছে মিল্ছ চাহাব, তেওঁ যেতিয়া আহিছিল, তেতিয়া মণিৰাম দেৱানে ইংৰাজৰ শাসন ব্যৱস্থাত যে কিছুমান বেয়া নীতি নিয়ম আছে বা তেওঁলোকে শাসন কৰাৰ ফলত কি কি বেয়া হৈছিল,
সেই কথাবোৰ তেওঁ সেইজন মীৰ চাহাবক বুজাই দিছিল আৰু তেওঁ মীৰ চাহাবক এই কথাও কৈছিল যে অসমৰ শাসনভাৰ কন্দপেশ্বৰ সিংহৰ হাতত দিব লাগে। কন্দপেশ্বৰ সিংহ হৈছে পুৰন্দৰ সিংহৰ নাতিনীয়েক। কন্দপেশ্বৰ সিংহৰ হাতত তেওঁ অৰ্পণ কৰিবলৈ অনুৰোধ কৰিছিল, কিন্তু ব্ৰিটিছ চৰকাৰ হ'লে সেই কথাত মান্তি নহ'ল। এনেদৰে অসমৰ পৰা আবেদন নিবেদন কৰি কৃতকাৰ্য হ'ব নোৱাৰি মণিৰাম দেৱানে এইবাৰ গৈ কলকাতা পালেগৈ। তাত তেওঁ গভৰ্ণৰ জেনেৰেলৰ ওচৰত কন্দপেশ্বৰ সিংহৰ হৈ তেওঁ তাত শেষ দৰখাস্ত দিছিল, কিন্তু সেই দৰখাস্তও একো ফল নধৰিল। তেনেদৰে তেওঁ কন্দপেশ্বৰ সিংহক অসমৰ শাসনভাৰ দিবলৈ যি অনুৰোধ কৰিছিল বা দৰখাস্ত দিছিল, এইবিলাকৰ যেতিয়া একোৰে ফল নধৰিল, তেতিয়া দেৱানে ভাবিলে যে প্ৰাৰ্থনাৰে কাম নহ'ব। তেওঁ তেতিয়া ভাবিলে যে অস্ত্ৰৰ দ্বাৰাইহে, অৰ্থাৎ যুঁজিব লাগিব ইংৰাজৰ লগত, তেতিয়াহে কাম দিব। তেতিয়া তেওঁ কলকাতাৰ পৰা অসমত থকা তেওঁৰ যিসকল সহযোগী আছিল অসমত, সেই সহযোগীসকললৈ তেওঁ ক'লে যে সহযোগীসকল আৰু লগতে কন্দপেশ্বৰ সিংহক ব্ৰিটিছৰ বিৰুদ্ধে সাজু হ'বলৈ তেওঁ অনুৰোধ জনালে। কিন্তু মণিৰাম দেৱানে যে তেওঁৰ সহযোগী আৰু কন্দপেশ্বৰ সিংহৰ লগ লাগি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ আগবাঢ়ি আহিছে, এই কথাটো, এই ষড়যন্ত্ৰ কিন্তু গোপন হৈ নাথাকিল। সেই সময়ৰ শিৱসাগৰৰ ডেপুটি কমিশ্যনাৰ হলৰয় চাহাবে এই কথাটো গম পালে আৰু গম পাই পেলাই হলৰয় চাহাবে কন্দপেশ্বৰ সিংহক বন্দী কৰি পেলাই আলিপুৰ ফাটেকলৈ পঠালে আৰু মণিৰাম দেৱানক কলকাতাৰ পৰা ধৰাই আনিলে। ইংৰাজৰ বিৰুদ্ধে কৰা অপৰাধৰ কাৰণে হলৰয় চাহাবে কি কৰিলে, বিচাৰ কৰিলে আৰু বিচাৰ কৰি মণিৰামক দোষী সাব্যস্ত কৰিলে যে ইংৰাজৰ বিৰুদ্ধে যেতিয়া তেওঁ বিদ্ৰোহ কৰিছে তেওঁৰ দোষ আছে। আৰু সেই দোষী সাব্যস্ত কৰি পেলাই তেওঁ কি কৰিলে, 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে 52 বছৰ বয়সত এইজন দেশপ্ৰেমিকক যোৰহাটত ফাঁচি দিয়ে। তেওঁ দেশৰ বাবে আত্মবলিদান দিলে আৰু সেয়েহে তেওঁৰ নাম ইতিহাসৰ পাতত যুগমীয়া হৈ ৰ'ল। ইতিহাসৰ পাতত তেওঁৰ নাম যুগমীয়া হৈ ৰ'ল। তেওঁৰ নাম সদায় জিলিকি থাকিব। ইতিহাসৰ পাঠত যিমান দিন বুৰঞ্জী ইতিহাসক আমি সোঁৱৰণ কৰিম, সিমান দিনেই ইতিহাস থাকিব, যিমান দিন সিমান দিনেই মণিৰাম দেৱানৰ ইংৰাজৰ বিৰুদ্ধে কৰা এই আন্দোলন বা ইংৰাজৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁ যে ফাঁচি কাঠত ওলমিছিল, এই কথা সদায় লিখা থাকিব। এইজনেই হৈছে মণিৰাম দেৱান, যাৰ প্ৰকৃত নাম হৈছে মণিৰাম দত্ত বৰুৱা। তেওঁ মণিৰাম বৰভাণ্ডাৰ বৰুৱা বুলিও জনা যায়। তথাপিতো তেওঁক সকলোৱে মণিৰাম দেৱান হিচাপেহে জানে। এইজন ব্যক্তিৰ বিষয়ে আজি আমি ইয়াত আলোচনা কৰিলোঁ। তোমালোকে ভালকৈ চাবা, যেতিয়া ব্ৰিটিছে আমাৰ দেশ শাসন কৰিছিল, ব্ৰিটিছৰ অধীনত নাথাকোঁ বুলি যিসকল দেশপ্ৰেমিকে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল, সেই দেশপ্ৰেমিকসকলৰ ভিতৰত মণিৰাম দেৱান আছিল এজন বিপ্লৱী। তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতি তেওঁ কি কৰিছিল, ব্ৰিটিছক অসমৰ পৰা খেদাবলৈ তেওঁ আন্দোলন কৰিছিল আৰু শেষত গৈ তেওঁ ফাঁচি কাঠত ওলমিবলগীয়া হৈছিল। ব্ৰিটিছে তেওঁক দোষী সাব্যস্ত কৰিছিল ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰাৰ বাবে আৰু শেষত তেওঁ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে
যোৰহাটত ফাঁচি দিয়ে। সেই সময়ত তেওঁ বয়স হৈছিল মাত্ৰ 52 বছৰ। মণিৰাম দেৱানৰ বিষয়ে আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।